हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া ৰাতিপুৱাৰ সময়খিনি ৰ'ব তথাপিতো মানে ৰাতিপুৱাৰ সময়লৈ যোৱাৰ আগতে আপোনালোক সকলোকে মই হোলীৰ শুভেচ্ছা জনাই ল'লোঁ, ফাকুৱাৰ শুভেচ্ছা জনাই ল'লোঁ আৰু হেপী হোলী। আবিৰৰ ৰঙেৰে সকলো ৰাঙলী হৈ উঠক তাকে কামনা কৰিলোঁ। আৰু এয়া দেখিছেনে ৰাতিপুৱা 5টামান বজাতে আহি গৈছিল এজাক বৰষুণ। গতিকে সেইকণ মেৰি বাৰু কেনেকৈ মন যায় কাম কৰিবলৈ কওকচোন। সেইকাৰণে অকণমান উঠা আজি দেৰি হৈ গ'ল। গতিকে অকণমান লৰালৰি আৰু মোৰ মানুহজনৰ অৱস্থাটো দেখাই দিম ৰ'ব। এয়া মই গোসাঁই ঘৰৰ পৰা ওলাই লৰালৰিকৈ ব্ৰেকফাষ্টত লাগিছোঁ। আজি যিহেতু অফিচ বন্ধ, মই ভাবা নাছিলোঁ ইমান যে তেওঁৰ গাটো বেয়াই হৈ গৈছেগৈ। আজি অকণমান বোলে গাটো বেয়াও লাগি আছে। গতিকে মই এয়া ব্ৰেকফাষ্ট ৰেডি কৰোঁ মানে তেওঁৰ অৱস্থা কাহিল হৈ গৈছে। মোক কৈছে মই খেজুৰ এটা খাইহে কোনোমতে তত পাইছোঁ আৰু অকণমান আজি গাটোও বেয়া বাৰু। এয়া মই চাহৰ পানীও বহাই দিছোঁ আৰু এওঁ প্লেটো ৰেডি কৰি লৈছোঁ। ব'লকচোন দেখাই দিওঁ এওঁ। হেৰা উঠা, অ' মাই গড, এনেকৈ টোপনি গ'লে কেনেকৈ হ'ব? খং কৰিলেও উপায় নাই আৰু দেখাই দিছোঁ। সেয়া চোফাখনতে শুয়ে আছে দেখিছেই নহয়। ব্ৰেকফাষ্ট দেৰি হ'লে মোৰ কি অৱস্থা হৈ যায়। অৱশ্যে এওঁ আজি অকণমান গাটো বেয়া লাগি আছে। মই বোলো যোৱা ফাৰ্মাচীতে সুধি কিবা এটা দৰৱ লৈ আহাগৈ। অকণমান বোলে পেটটো বিষাই থকা নিচিনা লাগিছে আৰু ভোকেই লাগিছেনে নে গেছেই উঠিছে ধৰিব পৰা নাই। মই সেইকাৰণে লৰালৰিকৈ এয়া ব্ৰেকফাষ্ট ৰেডি কৰি লৈছোঁ আৰু বোলো ময়ো খাই লওঁ। আৰু বন্ধ বাৰত মোৰ এনেকুৱা হৈয়ে যায়। ছোৱালীজনী গ'লনে? গ'ল কেতিয়াবা আহিবই দুইটাই দিছোঁ তোমাক। এয়া কিটচেন লেতেৰাই হৈ আছে, তথাপিতো এনেকৈ হোলী খেলি মাজে মাজে ভাত বনাই আছোঁ। সকলোকে ফাকুৱাৰ বহুত শুভেচ্ছা, হেপী হোলী। আৰু এনেকুৱা ফেষ্টিভেলবিলাকত ল'ৰা ছোৱালী দুটাক বৰ মিছ কৰোঁ। ঘৰখন কিবা উকা লাগে। এওঁ কৈছোঁ আহা তোমাকে অকণমান সানি দিওঁ। ৰিয়া থকা হ'লেতো ৰাতিপুৱাৰ পৰা কৈয়ে থাকিলেহেঁতেন মা আজি হোলী খেলিব লাগিব, তোমালোক ওলাই নোযোৱা, এনজয় কৰিব নাজানা, কিমান যে তাই মানে কমপ্লেইন দিয়ে। আৰু এয়া এওঁকে অকণমান ধুনীয়াকৈ হোলী চলি সানি লৈছোঁ আৰু ব'লক আকৌ পাকঘৰলৈ যাওঁ। এয়া লৈছোঁ মই মেথি শাক বনাবলৈ। আৰু এনেকৈ খোৱা নাই যদি খাই চাবচোন। তেলতে দিছোঁ অকণমান ক'লা জিৰা, তাৰপিছত দি দিছোঁ পিঁয়াজ আৰু নহৰু। বিলাহী অকণ বেছিকৈও দিব পাৰে দেই, মই অকণ কমাই দিছোঁ। আমাৰ ঘৰত প্ৰচলনটো অলপ কম বিলাহী। একচুৱেলি প্ৰচলনটো কম নহয়, মই কোৱাত ভুল হৈছে। অকণ নিমখ দি দিছোঁ, হালধি, জিৰা ধনিয়া দি দিছোঁ। আচলতে অকণমান গেছ কৰা হৈছে মা আৰু এওঁ, সেইকাৰণে বিলাহী আজিকালি কমাই খাওঁ। তাৰপাছতে অকণমান যি ইচ্ছা কৰে মছলা দি পেলাই ইয়াৰ দি মেথি শাকখিনি দি দিলেই হ'ল। মই অকণমান আলুও দিছোঁ লগতে সৰুকৈ কাটি। আৰু বেছি সময় নালাগে। এয়া চাওক অকণমান মিডিয়াম ফ্লেমতে ৰাখি মই এয়া লৰাই বগৰাই নমাই থৈ দিছোঁ। বাছ মোৰ মেথি শাক হৈ গ'ল। একো নহয়, নালাগে বগা চোলা পিন্ধিছে হয়। এইটো ৰং ভাল, ৰঙাটো ভাল। Thank you. Happy Holi. দেউতাই কি গায় জানা? হেপী হোলী। মোক ৰাইজক কওঁ হেপী হোলী। Happy Holi. চাপৰি কওঁ। ফটো এখন উঠাই দিওঁ যা। দে আহ। হোলী খেলিম আমি তোমাৰ লগত। এফালে চোৱা। হেল্ল'। ভিডিঅ' হৈ আছে তাতে ফটো মাৰিছোঁ। এইটো লিজা থৈছো। আৰু তাৰপিছতে এয়া মাকো দি ল'লোঁ। মা মানে কিবাকিবি কৈ আছিলে কিন্তু মই শুনাই পোৱা নাই। ফটো উঠাৰ লগতে ভিডিঅ' কৰাৰ লগতে মাৰ কথা শুনিবলৈ ৰৈ গৈছিলে। আৰু এইফালে বহাই দিছোঁ
ভেন্দি ভাজি। প্ৰথমতে আলুখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু কিনো এইবিলাক দেখাই থাকিম, আপোনালোকো ব'ৰ হৈ যাব, তথাপিতো অকণমান খৰপোচকৈ দেখাই দিছোঁ আৰু এনেকৈ আলু কেঁচুকল আগতে ভাজি ল'লে ভেন্দিখিনি পিছত দেৰি নাযায়, খাবলৈ ভালেই লাগে। যদি নাভাজে এনেকৈ চাবচোন, বহুত ভাল লাগে। অকণমান নিমখ হালধি দি দিছোঁ, পিঁয়াজ অকণমানো দি দিছোঁ তেলতে। এনেকৈ একদম চিম্পুলভাৱেই আজি হোলীৰ দিনা খাবলৈ লৈছোঁ। আৰু বহুতে কৈছে এয়া শেষ হ'ল, পূৰ্ণিমা শেষ হ'ল, মাছ চাছ খাব পাৰি। তথাপিতো ভয়ো লাগিলে, কেইটা বজালৈকে আছে কি কথা ভালকৈ নাজানো, গতিকে নিৰামিষ ভাত সাজকে খাবলৈ লৈছোঁ। আৰু দেখা যাব ৰাতিকৈ কি খাওঁ। আৰু এইফালে লৈছোঁ অকণমান বিলাহীও চাটনি কৰি ল'ম। এইটোতো জানেই সকলোৱে, তেলতে অকণমান বিলাহী, আদা, নহৰু, জলকীয়া দি দিছোঁ, তাৰপিছত বাছ পিটিকা কৰি ল'ম। আৰু ব'লক আজি আপোনালোকক অকণ বেলেগ ঠাই এখনলৈও লৈ যাওঁ। মই অৱশ্যে যোৱা নাই দেই, কোন গৈছে কৈ আছোঁ বাৰু। এইফালে মোৰ পিটিকাও ৰেডি হৈ গ'ল, দেখিছেই নহয়। পিঁয়াজ কাটি দিবলৈ পাহৰি থাকিলোঁ, এটা জলকীয়া আৰু অকণ ধনিয়া দিলোঁ। পিটিকা কিন্তু টেষ্টি হৈছিলে। আৰু এইফালে মোৰ টেবুলো ৰেডি হৈ গ'ল। আৰু অকণ ফটো আপলোড কৰি দিওঁ। আমাৰ ল'ৰা ৰিক গৈছিলে ৰাজস্থানৰ জয়ছেলমেৰলৈ, তাত হেনো হোলীও খুব ধুনীয়াকৈ উদযাপন কৰে। আৰু এয়া আজি অৱশ্যে উভতি আহি আছে। বাইক এইবিলাকে ভাড়াটো পোৱা যায়, গতিকে সিহঁতে বাইক এখনেই লৈ লৈছিলে। আৰু এটা ফ'ৰ্টত আছিলে, কি জানেনে, ফ'ৰ্টটোৰ ভিতৰতে হেনো হোমষ্টেও আছে, গতিকে সিহঁতে হোমষ্টেতে আছিলে। ভাল লাগিছে ন শুনি। আৰু এয়া এখন ডেজাৰ্টতো গৈছিলে, অকণমান বালিখিনিকে দেখাই দিলোঁ। আৰু ব'লক, বহুত ঠাইলৈ গৈছিলে, মই ইমান ভালকৈ নাজানো বা ফটোবিলাকত গম নেপাওঁ, গতিকে এই ফ'ৰ্টটোকে অকণমান দেখাই দিছোঁ। চাওকচোন কিমান ধুনীয়া, সঁচাই ভাল লাগিছে, হয়নে নহয় বাৰু? মোৰ হ'লে বিৰাটেই ভাল লাগিছে, ভাবিছোঁ যাব লাগিব। আপোনালোক যদি যোৱা নাই যাব এবাৰ দেই, সঁচাই বৰ ধুনীয়া। আৰু ব'লক ফটোখিনিকে অকণমান এনজয় কৰক, অকণকৈ দেখাই থাকোঁ বাৰু। আৰু তেন্তে আজিলৈ আহোঁ।